নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি আহিছোঁ এখন বিখ্যাত দোকানলৈ। আপোনালোক সকলোৱে দোকানখনৰ নাম নিশ্চয় শুনিছে, যিহেতুকে সদায় লাইভত আহে। এগৰাকী মহিলা অসমীয়া বোৱাৰী এগৰাকীয়ে অসমৰ উদ্যোগ জগতত নিজৰ নামটো লিখিবলৈ সক্ষম হৈছে। ডাঙৰ কথাটো কি, মই দোকানখনলৈ অহাৰ উদ্দেশ্যটো কি হ'ল যে আপুনি এটা ব্যৱসায় কৰিছে বা আপুনি এটা কাম কৰিছে, সেইটো সিমান গুৰুত্বপূৰ্ণ কথা নহয় যিমান গুৰুত্বপূৰ্ণ কথা আপুনি ব্যৱসায়টোৰ সৈতে আন কিমানজনক আগুৱাই লৈ যাব পাৰিছে। ময়ূৰী বৰবৰাও তেনেকুৱা এগৰাকী মহিলা, যিয়ে নিজে ব্যৱসায় কৰি উন্নতি লাভ কৰাৰ লগে লগে তেওঁ আন বহুতকে একেলগে লৈ গৈছে হাতত হাত ধৰি। যেনে তেওঁ যেতিয়া আজি প্ৰায় 2015 চনৰ পৰা তেওঁ এই ব্যৱসায় জগতৰ লগত জড়িত হৈ আছে। কাপোৰ আৰু গহনা ব্যৱসায়টোক নিজৰ উন্নতিৰ লগে লগে তেওঁ অসমীয়া মহিলাখিনিকো ইয়াৰ লগে লগে সাঙুৰি লৈছে। ৰিচেলৰ ব্যৱস্থা কৰিছে, য'ত ব্যৱসায় কৰিব বিচৰা বা আত্মনিৰ্ভৰশীল হ'ব বিচৰা বহুত মহিলাই এই দোকানখনৰ পৰা কাপোৰ ক্ৰয় কৰি ৰিচেলিং কৰিব পাৰে। এইটো কিন্তু বহুত এটা ডাঙৰ কথা। মানুহক সহায় কৰিব পৰা মানুহৰ অভাৱ আছে বুলি বহুতে কয়, কিন্তু মানুহক সহায় কৰিব পৰা মানুহৰ অভাৱ আচলতে আমাৰ নাই। আজি আমাৰ অসমীয়া উদ্যোগ জগতত মহিলাসকল এনেকৈ আগবাঢ়ি আহিছে, ইমান ধুনীয়াকৈ সফলতা লাভ কৰিছে, সঁচাই ভাল লাগি গৈছে। আৰু তেনে এগৰাকী মহিলাৰ এইখন দোকান, আৰু এই মহিলাগৰাকীয়ে হ'ল এইগৰাকী ময়ূৰী বৰবৰা। বৰ ধুনীয়া মৰম লগা এগৰাকী নাৰী। আজি বহুত দিনৰ পৰা মই আহিম বুলি ভাবি আজি আহিলোঁ, বহুত ভাল লাগিল। আচ্ছা ময়ূৰী, এই যে ব্যৱসায় কৰাৰ ইচ্ছা এটা মনত জাগিল, কেতিয়াৰ পৰা জাগিল? কেনেকৈ মনত ভাৱ আহিল যে মই এনেকৈ এটা ব্যৱসায় কৰিম, ইয়াৰ লগত অসমীয়া মহিলাখিনিক মই সাঙুৰি ল'ম, কেনেকৈ আহিল? আচলতে মোৰ ব্যৱসায় বুলি নহয়, কিবা এটা কৰাৰ সৰুৰ পৰাই এইটো মোৰ আশা আছিলে যে মই কিবা এটা নিজে কৰিব পৰা। আৰু পিছত মই মোৰ বিয়া হোৱাৰ পিছত, মোৰ ছোৱালী হোৱাৰ পিছত মই কাপোৰৰ লাইনত আৰম্ভ কৰিলোঁ। যিহেতু মই এজনী লখিমপুৰৰ ছোৱালী হয়, গতিকে লখিমপুৰৰ ঘৰে ঘৰে শাল আছে। সেনেকৈ মই ভাবিলোঁ যে আমাৰ বোৱা কাপোৰখিনি কিয় মই আনি পেলাই মোৰ জেগাৰ পৰা ইয়াতে গুৱাহাটীত মই এটা বুটিক খুলি বা বিজনেছো আৰম্ভ কৰিব পাৰিম নেকি, এনেকুৱা টাইপ। আমাৰ শিপিনীৰ হাতত যাদু আছে নহয় জানো? ইমান ধুনীয়া কাপোৰ বয়, মাই গড! আৰু এনে কোৱা নাই ছাতে শুকোৱা মুঠিতে লুকোৱা কাপোৰ আমাৰ শিপিনীয়ে বয়। মহাত্মা গান্ধীয়ে কৈয়ে থৈ গৈছে যে আমাৰ শিপিনীৰ হাতত যাদু আছে, অসমীয়া শিপিনীৰ। আৰু সেই শিপিনীখিনিয়ে বোৱা কাপোৰখিনিক লৈ ময়ূৰীয়ে এই উদ্যোগটো আৰম্ভ কৰিছে। ডাঙৰ কথা সেইটো। ইয়াৰ দ্বাৰা মহিলাখিনি, সেই শাল বোৱা মহিলাখিনি উপকৃত হৈছে, যিয়ে হয়তো কল্পনা কৰা নাছিল যে শাল বৈও তেওঁলোকে জীৱিকা উপাৰ্জন কৰিব পাৰিব, নিজৰ জীৱিকা এটা উলিয়াব পাৰিব। সেই সপোন আজিৰ পৰা ধৰক কেইটামান দশক আগলৈ আমাৰ গাঁৱৰ মহিলাখিনি ভাবিবই পৰা নাছিল। যাৰ প্ৰয়োজন ধৰক ঘৰত যিখিনি প্ৰয়োজন সেইখিনিয়ে বুজিছিল, কিন্তু আজি একোগৰাকী শিপিনীয়ে নিজৰ পৰিয়ালটো চলাব পৰা হৈছে। নিজৰ ল'ৰা ছোৱালীক শিক্ষা দীক্ষা দিয়াত তেওঁলোক নিজে আগবাঢ়ি আহিব পৰা হৈছে, হয়নে নহয় ময়ূৰী? সেইটো কিন্তু খুব ডাঙৰ কথা। আৰু সেই ডাঙৰ কথাটোক আগবঢ়াই নিয়াত সহায় কৰিছে ময়ূৰীহঁতৰ দৰে উদ্যোগী মহিলাসকলে। সেইকাৰণে বহুত ধন্যবাদ ময়ূৰী। আৰু যে এই যে ৰিচেলিং ব্যৱস্থা এটাত আপুনি কৰিলে, তাৰ লগতো বহুত মহিলা জড়িত হৈ পৰিল নহয় জানো? এই যে ব্যৱসায়টো ময়ূৰীয়ে আৰম্ভ কৰিলে, ময়ূৰীয়ে হয়তো নিজে চব কৰিব পাৰিলেহেঁতেন, বিক্ৰী কৰিব পাৰিলেহেঁতেন, বহুত ধন ঘটিব পাৰিলেহেঁতেন, কিন্তু তাকে নকৰি আৰু কেইগৰাকীমান মহিলাই যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে, নিজৰ প্ৰয়োজনীয় বস্তুখিনি নিজে যাতে কিনি ল'ব পাৰে, সেই ধৰণৰ ব্যৱস্থা এটাও ময়ূৰীয়ে কৰিছে। কেনেকৈ আহিল সেই ধাৰণাটো মনলৈ? মই যেতিয়া নতুনকৈ আৰম্ভ কৰিছিলোঁ বিজনেছটো, মোৰ এটা ফেচবুক পেজ খুলিছিলোঁ। অসমৰ চাগে কাপোৰৰ লাইনত এইটো পেজ 3-4 নম্বৰৰে হ'ব, কাৰণ মই 2015 চনতে মোৰ পেজটো আৰম্ভ কৰিছিলোঁ। তো তেতিয়া মোৰ পেজটোৰ থ্ৰুৱেদি বহুত মানুহে, একচুৱেলি এইখিনি মানুহে কৰা আচলতে ৰিচেলিং যিটো হেৰি মানুহৰ আগ্ৰহৰ কাৰণে হৈছে। বহুত মহিলাই মোক ক'লে যে আপুনি এনেকৈ লখিমপুৰৰে ছোৱালী আৰু গুৱাহাটীত থাকে, যিহেতু গুৱাহাটী মেইন জেগা হয় অসমৰ,
তো আপুনি যদি আমাক এনেকৈ আমি গাঁৱে ভূঞে থাকোঁ আমিও নিজৰ মানে কিবা এটা কৰিব বিচাৰোঁ যদি আপুনি হেল্প কৰে আমাক যদি ৰিচেলিং ব্যৱস্থাটো কৰাই দিয়ে তেতিয়াহ'লে আমাৰ বহুত ভাল হ'ব আৰু বহুত তাৰপিছত যেতিয়া কৰিলোঁ খুব ভাল লাগিলে সিহঁতিও মোক আজি বহুত বছৰৰ পৰা বহুত পুৰণা মানুহখিনি মোৰ লগত আছেই আজিলৈকে আৰু কিছুমান গাঁৱৰ মহিলাই যেতিয়া মোক ফোন কৰে বা মেছেজ কৰে যে বা আগতে মোৰ হাজবেণ্ডৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকিব লগা হৈছে বাচ্ছাটো আৰ্টৰ মানে এটা চাকৰি গোটেই ঘৰখনক তেওঁ চাব লগা হয় আপোনাৰ কাৰণে এতিয়া বাচ্ছাটো মই আৰ্টত মোৰ নিজৰ পইচা দি দিছো গাঁৱত যেতিয়া অকণ ওলাই যাওঁ ওলাই যোৱাৰ পিছত যেতিয়া তিনিআলিত চিপছৰ পেকেট ওলমি থাকে চকলেট থাকে তেতিয়া বাচ্ছাটোৱে সদায় টানি টানি লৈ যায় যে মা মোক চিপছ দিয়া চকলেট দিয়া তেতিয়া মই মানে সেইটো হাজবেণ্ডৰ পৰাই খুজিব লগা হৈছে কিন্তু আজি সেনেকুৱা পৰ্যায় নাই বহুতখিনি মোৰ আপোনাৰ কাৰণে মোৰ হৈছে এনেকৈ কয় মোৰ এইটো বহুত মোৰ ডাঙৰ এচিভমেণ্ট এটা ইমান সুন্দৰ কথা এটা আৰু মই সেইটো সদায় কওঁ প্ৰত্যেকে কাম কৰিব লাগে চাওক সাধাৰণ পিন এটা আপুনি যদি কাম নকৰে সাধাৰণ পিন এটা ছেফটি পিনটো কিনিবৰ কাৰণে আপুনি হাজবেণ্ডৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগিব কাম কৰক কামত কোনো সৰু বৰ নাই কামত কোনো এইটো কি বুলি কয় মানে জঠৰতা থাকিব নালাগে এক্টিভ হৈ থাকিব লাগে সকলো কাম কৰাৰ কাৰণে আগ্ৰহী হৈ থাকিব লাগে হয়নে নহয় আৰু তাৰ মাজতে আৰু কওঁ যে আমাৰ মহিলাসকলৰ সমস্যা বহুত থাকে ঘৰুৱা সমস্যা ঘৰখন চম্ভালিব লাগে ল'ৰা ছোৱালীৰ সমস্যা সময়ত সকলো যোগান ধৰিব লাগে তাৰ মাজৰ পৰা মানে এজন বিখ্যাত ব্যক্তিয়ে মোক এদিন কৈছিল যে যাৰ শক্তি আছে তেওঁ ঘৰৰ ভিতৰত এজোপা গছ যদি আপুনি ঘৰৰ ভিতৰতো ৰুৱে তেওঁৰ যদি পাৱাৰ থাকে ঘৰৰ ভিতৰৰ পৰাও দুৱাৰ খিৰিকীৰে তেওঁ ডালপাত মেলি ওলাই আহিব আমাৰ মহিলাসকলৰো তেনেকুৱা যাৰ মনৰ শক্তি থাকে মানসিক জোৰ থাকে তেওঁ সকলো সমস্যাৰ পৰা ওলাই আহি নিজক প্ৰতিষ্ঠা কৰিব পাৰে ময়ূৰে তেনেকৈ নিজক প্ৰতিষ্ঠা কৰি লৈছে বহুত বহুত শুভেচ্ছা বহুত শুভকামনা হিয়া ভৰা আশীৰ্বাদ আৰু চেনেহ যাচিছোঁ আৰু ময়ূৰী কোন হয় আপুনি লগৰে ফ্ৰেণ্ড আৰু আমি দুটা একেলগে কাম কৰি আছো আচ্ছা আৰু আপুনি ইমান ধুনীয়া লাগিছে আপোনাৰ ড্ৰেছটো আপুনি কোন হয় থেংক ইউ আৰু মোৰ বায়েক হয় ইমান ধুনীয়া আৰু কাপোৰযোৰ ইমান ধুনীয়া ৰং চক আৰু ময়ূৰী ল'বই নোৱাৰো চাইছো কিমান ধুনীয়া ৰং আৰু ময়ূৰী কালেকশ্যন বিলাক মানিব লাগিব ইমান ধুনীয়া কালেকশ্যন আপোনালোক আহক একদম ওচৰতে আপুনি শিলপুখুৰীৰ বজাৰ কলকাতা যে আছে একদম বজাৰ কলকাতাৰ ওচৰতে এই ভৱনটোৰ নামটো কৈ দিয়কচোন কুসুম ভৱন কুসুম ভৱনৰ আপুনি কৈ দিয়কচোন এড্ৰেছটো একেলগে কাম কৰি আছে এড্ৰেছটো হ'ল কুসুম কমপ্লেক্স ফাৰ্ষ্ট ফ্ল'ৰ অপজিট শিলপুখুৰী শ্বপিং কৰ্নাৰ আৰু ওচৰত পেণ্টালুন্স আছে আৰু বজাৰ কলকাতা নেক্সট বিল্ডিংটো আহিব আপোনালোকে ইমান ধুনীয়া কালেকশ্যন চব কালেকশ্যনবোৰ আৰু আমাৰ শিপিনীয়ে বোৱা মোৰ মানে য'ত মই আহোঁ আমাৰ শিপিনীৰ কাম থকা কাপোৰ দেখিলে মই সঁচাই অভিভূত হওঁ আপুনিতো ৰেগুলাৰ গ্ৰাহক বুলি শুনিছোঁ কিমান দিনৰ পৰা আপুনি আহি আছে মইতো ময়ূৰীৰ লগত মোৰ একদম বহুত বছৰে হ'ল হয় বহুত আমাতকে সৰু ছোৱালী তাই বহুত সৰু ছোৱালী বৰ ধুনীয়া দেখিলে গম পায় আমি একেলগে পাৰ্কত শিলপুখুৰী পাৰ্কত একেলগে য়োগা কৰো ময়ূৰীৰ হাজবেণ্ড ৰাজাদাৰ লগতো আমি একেলগে ময়ূৰী একদম ফিট এণ্ড ফাইন আমাৰ দৰে পেটুলি নহয় বৰ ভাল লাগিছে একদম আজি দোকানখনত আহিছে ইমান ভাল লাগিছে ইমান ধুনীয়া ধুনীয়া কালেকশ্যন দেখিছো নহয় মানে কুঞ্জু নলম লাগিছে এতিয়া মোৰ আচলতে মানুহৰ সফলতাত আনন্দিত হ'ব পৰাটোও কিন্তু এটা বহুত ডাঙৰ গুণ মানুহৰ এইসকল মানুহে ময়ূৰীৰ সফলতাত আনন্দিত হৈছে আমি আনন্দ পাইছোঁ বহুত ভাল লাগিছে এবাৰ দেখাই দিওঁ ময়ূৰীৰ অলপমান কালেকশ্যন চাওক কিমান ধুনীয়া অসমীয়া শিপিনীয়ে হাতে বোৱা কাপোৰবিলাক ইমান ধুনীয়া ধুনীয়া ৰং ইমান ধুনীয়া ধুনীয়া ফুল সকলোখিনি ধুনীয়া কাপোৰৰ লগত মিলাই আপুনি গহনাও ল'ব পাৰে ময়ূৰীয়ে গহনাৰ কালেকশ্যন ৰাখিছে ধুনীয়া আপুনি যদি কাপোৰ কিনে তাৰ লগত চব মিলাই গহনা ল'ব পাৰে এইযোৰ কাপোৰৰ লগত হৈছে মোৰ গহনা মিলিয়ে আছে মই নিজেও কাপোৰ আৰু গহনা মিলাই পিন্ধি খুব ভাল পাওঁ আৰু সেইকাৰণে দোকানখনত আহি বেছি ভাল লাগিছে কাপোৰ আৰু গহনা আপুনি মিলাই ল'ব পাৰে অসমীয়া শিপিনীয়ে হাতে বোৱা ধুনীয়া ধুনীয়া মেখেলা চাদৰ ৰেডি কৰি ৰাখিছে কিছুমান মেখেলা চাদৰ চব ৰেডি টু ৱেৰ আপুনি
যদি আপোনাৰ একদম খৰতকীয়া যায়, কালিয়ে আপুনি ক'ৰবাত যাব লাগে, কাপোৰ এযোৰ লাগে, ময়ূৰীৰ দোকানলৈ আহক, ৰেডি কৰি থৈছে, বিধে বিধে ডিজাইনে ডিজাইনে কাপোৰ চব উলিয়াব নোৱাৰোঁ মই, কিন্তু চব কিমান ধুনীয়া, কিমান ধুনীয়া কাপোৰ, মাই গড। গতিকে বহুত বহুত শুভেচ্ছা। আজি এই বিল্ডিংটোলৈ অহাৰ এবছৰ হ'ল ময়ূৰীৰ। গতিকে এবছৰ উপলক্ষে আজি আমি আহিছোঁ। বহুত বহুত শুভেচ্ছা, শুভকামনা আৰু আশীৰ্বাদ জনালোঁ, আৰু আপোনালোককো জনাইছোঁ সুখী হৈ থকাৰ কামনা। ধন্যবাদ।